নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মাজুলীৰ চেলেকঘাটত মাজুলী আৰু লখিমপুৰক সংযোগ কৰি যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখন দেখুৱাব বিচাৰিছোঁ। আপোনালোকে জানে এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। ইতিমধ্যে দ্ৰুতগতিত এই দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে। লখিমপুৰৰ ধূনাগুৰি ঘাটত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্যও দ্ৰুতগতিত চলি আছে। আৰু আপোনালোকে দেখা পাইছে, যিহেতু তলত কৰিব লগা একো কাম নাই, যি কাম আছে ওপৰত ইতিমধ্যে কাম কৰি আছে। সেয়েহে ভাবিলোঁ আজি আপোনালোকক মই একো নকওঁ, যিহেতু মই তলৰ পৰা ওপৰত যি কাম কৰি আছে সেয়া দেখুৱাব নোৱাৰোঁ। সেয়েহে ভাবিছোঁ একো নকওঁ, কিন্তু দলংখনৰ নিৰ্মাণ কাৰ্য আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মই নলদুৱাৰ গাঁওখনৰ পৰা আৰম্ভ কৰিছোঁ। এয়া নলদুৱাৰ গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পৰা আপোনালোকক নৈৰ সিপাৰলৈকে দলংখনৰ নিৰ্মাণ কাৰ্য মই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।